হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ। চ' ইতিমধ্যে আপোনালোকে সকলোৱে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাটো আজি দি আহিলে, ফাৰ্ষ্ট ষ্টেজ ৰিটেন এক্সাম ফেজ 1। চ' আজিৰ পৰীক্ষাটো আপোনালোকৰ কেনেকুৱা হ'ল নিজে নিজে কমেণ্ট কৰি পেলাই জনাওক। আপোনালোকৰ এক্সামটো আজি কেনেকুৱা হ'ল আৰু পেপাৰখনৰ লেভেল অফ ডিফিকাল্টিটো কেনেকুৱা পালে, ইজি পালে নে মডাৰেট পালে নে টাফ বা ডিফিকাল্ট পালে, সেইখিনি বস্তু এবাৰ কমেণ্ট ছেকশ্যনত মোক জনাওক, তেতিয়া এটা আইডিয়া পাম। লগতে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লেভেল অফ কুৱেশ্যন পেপাৰখন কেনেকুৱা আছিলে মই সেইটোৰ ওপৰত অলপ ডিছকাছ কৰিম। তাৰপিছত চেভ স্ক'ৰ বা কাট অফ মাৰ্কছ কিমান হ'ব সেইটোৰ ওপৰত ডিছকাছ কৰিম। তাৰপিছত আমি চিলেকশ্যন ৰেচিঅ'ৰ কথা চিন্তা কৰিম, ডিছকাছ কৰিম। আৰু তাৰপিছত শেষত মই এই ভিডিঅ'টোতে আপোনালোকক টেণ্টেটিভ ৰিজাল্টছৰ ডেটৰ ওপৰত জনাম, ঠিক আছে। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কৈ লৈছোঁ, আপোনালোকে যদি বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, লাইক গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফ, তেনেহ'লে কোৰ্চেছ এভেইলেবল আছে। জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চটো 350 আৰু মাল্টিটাস্কিং ষ্টাফৰ 325ত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851। চ' আজিৰ পৰীক্ষাটোত আপোনালোকে দেখিছে যোনখিনি মই মেটেৰিয়েলছ প্ৰভাইড কৰিছোঁ তাৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ বহুতবিলাক কমন পৰিছে, আৰু লগতে কিছুমান আপোনালোকৰ এনেকুৱা ধৰণৰ জিকে কুৱেশ্যনছ আহিছে যোনবিলাক কোৰ্চ মেটেৰিয়েলছখিনিত ইনক্লুডেড আছিলে, ঠিক আছে। মেথছৰ যদি চাওঁ ট্ৰেইনৰ যোনটো কুৱেশ্যন আহিছিলে সেইটো ডাইৰেক্টলি কমন আহিছে মোৰ ষ্টাডি মেটেৰিয়েলছবিলাকৰ পৰা। চ' তেনেকুৱা ধৰণৰকৈ বহুত ক্লেইম কৰিব, কিন্তু যোনখিনি কুৱেশ্যনছ মই দেখিছোঁ, যোনখিনি মই পাইছোঁ সেইখিনি বস্তু আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। চ' বহুতখিনি কুৱেশ্যনছ কমন আহিছে, পলিটিয়ে হওক বা তেনেকুৱা ধৰণৰ যোনখিনি জেনেৰেল নলেজৰ কুৱেশ্যনছ আহিছে সেইখিনি বস্তু ইয়াতে কমন পৰিছে, আৰু মেথছৰ দুই এটা কুৱেশ্যনছ ইয়াতে এপ্টিটিউডৰ কমন পৰিছে, কাৰেণ্ট এফেয়াৰ্ছৰ কমন পৰিছে। আৰু এই কোৰ্চ মেটেৰিয়েলছবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মেটত পাই যাব। ইয়াতে হোৱাটছএপ কৰি জনালে হ'ল 9706557851, ঠিক আছে। এতিয়া ভিডিঅ' টপিকটোলৈ আহিছোঁ। চ' আজিৰ যদি কুৱেশ্যন পেপাৰখনৰ কথা কওঁ, গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ৰিটেন এক্সাম 2026ৰ, তেতিয়াহ'লে লেভেল অফ কুৱেশ্যন পেপাৰখনৰ যদি কথা কওঁ তেনেহ'লে জেনেৰেল নলেজৰ যোনটো ছেকশ্যন আছিলে সেইটো মডাৰেট বুলি ক'ব পাৰোঁ। জেনেৰেল নলেজৰ ছেকশ্যনটো মডাৰেট হ'ব। ইজি, মডাৰেট, ডিফিকাল্ট সেই তিনিটা ভাগত যদি আমি ভাগ কৰোঁ তেতিয়াহ'লে জেনেৰেল নলেজৰ ছেকশ্যনটো মডাৰেট আহিছিলে। কম্পিউটাৰ নলেজটো মডাৰেট বুলি ক'ব পাৰোঁ, ঠিক আছে। বহুতৰ কাৰণে হয়তো কেতিয়াবা টাফ হ'ব পাৰে, কিন্তু যেতিয়া মেজৰিটিৰ কাৰণে সেই ছেকশ্যনটো মডাৰেট বুলি ধৰা হয় তেতিয়াহ'লে মডাৰেট বুলিয়ে ধৰিম। ৰিজনিং আৰু এপ্টিটিউডটো মডাৰেট আহিছিলে। ইজি বুলি নকওঁ, ইজি একো নহয়, ইয়াতে কুৱেশ্যন পেপাৰখন ইজি একো নহয়। আপোনালোকে পৰীক্ষাত দি পেলাই দেখিব যে গোটেইবিলাক কুৱেশ্যনছ পাৰিছে, কিন্তু যেতিয়া এনচাৰ কিজ দিব তেতিয়া গম পাব যে আপোনালোকৰ বহুতখিনি ভুল ওলাইছে। চ' সেইটো কাৰণে মডাৰেট লেভেলতে থাকিম। ইজি বুলি ক'লে মানে একেবাৰে ইজি কুৱেশ্যনছ আহিব লাগিব, ঠিক আছে। অসমৰ কেপিটেল কি, সেই তেনেকুৱা ধৰণৰ, অসমৰ ইণ্ডিয়াৰ নেশ্যনেল ফ্লাৱাৰ কি, সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিলে ইজি বুলি ক'ম কুৱেশ্যনছবিলাক, কিন্তু ইয়াতে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ অহা নাই। চ' সেইটো কাৰণে ইজি বুলি নকওঁ। চ' মডাৰেট হ'ব। জেনেৰেল নলেজ ছেকশ্যনটো মডাৰেট, কম্পিউটাৰ নলেজৰ ছেকশ্যনটো মডাৰেট আহিছিলে। ৰিজনিং আৰু এপ্টিটিউডটো মডাৰেট হয়। আপোনালোকে যদি ভালকৈ ছল্ভ কৰিব পাৰিছে ইজিয়ে মানে মডাৰেটে আহিছে। আৰু ৰিজনিংখিনি এনেই মই যদি কুৱেশ্যন পেপাৰখন চাওঁ তেতিয়াহ'লে মোৰ মতে ৰিজনিংখিনি ইজি আছিলে, ৰিজনিং আৰু এপ্টিটিউড, কিন্তু বহুতৰ কাৰণে হয়তো সেইটো মডাৰেট হ'ব পাৰে। ডিফিকাল্ট বহুতবিলাক কেণ্ডিডেটছে এইটো ডিফিকাল্টো ভাবিব, কাৰণ তেওঁলোকে হয়তো বহুতে ৰিজনিং আৰু মেথছৰ লগত ফেমিলিয়াৰ নহয়, তেওঁলোকৰ কাৰণে ডিফিকাল্ট হ'ব। কিন্তু মেক্সিমামে যিসকলে কম্পিটিটিভ এক্সামছ আগে পিছে দি আছে তেওঁলোকৰ কাৰণে ৰিজনিং আৰু এপ্টিটিউডটো মডাৰেট বুলি ধৰা হ'ব। বাকী জেনেৰেল নলেজটো টাফ বা ডিফিকাল্ট লেভেল বুলি ক'ম। জেনেৰেল ইংলিছখিনি টাফ বা ডিফিকাল্ট, বহুতেই টান আহিছে চাব গ'লে। যদি অকল পাছেজটো চাওঁ তেতিয়াহ'লে কম্প্ৰিহেনশ্যনটো অলপ ইজি আহিছে কুৱেশ্যনছকেইটা। বাকী যদি অন্য কুৱেশ্যনছবিলাক আমি চাওঁ তেতিয়াহ'লে যথেষ্ট টান আহিছে ৱৰ্ডছবিলাক। চ' সকলোৰে কাৰণে মানে মেক্সিমামৰ কাৰণে সেই জেনেৰেল ইংলিছ ছেকশ্যনটো টাফ বা ডিফিকাল্ট বুলি ক'ব পাৰি, ঠিক আছে। আৰু আছামিজ যোনটো কোৱালিফাইং ছেকশ্যন সেইটো টাফ আৰু ডিফিকাল্ট আহিছে। আচলতে আছামিজ কোৱালিফাইং ছেকশ্যনটো ইমান টাফ বা ডিফিকাল্ট দিব নালাগিছিলে, কাৰণ ইয়াতে বহুতখিনি কেণ্ডিডেটছ আছে যিসকলে আছামিজ বেকগ্ৰাউণ্ডৰ নহয়, বা যিসকলে অসমীয়া কেতিয়াও পঢ়া নাই, বা যিসকলে জাষ্ট ইংলিছ মিডিয়ামৰ হয়, অসমীয়া কেতিয়াও পঢ়া নাই। চ' তেওঁলোকৰ কাৰণে আছামিজ কোৱালিফাইং ছেকশ্যনটো যথেষ্ট টান আহিছে, ঠিক আছে। এইটো টাফ বা ডিফিকাল্ট লেভেল বুলি ক'ব পাৰিম। গুৱাহাটী হাইকোৰ্টে আচলতে আছামিজ কোৱালিফাইং ছেকশ্যনটো ইমান টান কৰিব নালাগিছে, যিহেতু কোৱালিফাইং সেইটোত এটলিষ্ট মানে মেক্সিমামক কোৱালিফাই কৰিব দিব লাগিছিলে। কিন্তু আজিৰ যোনটো আছামিজ ছেকশ্যন আহিছিলে সেইটো মেক্সিমামে ডিছকুৱালিফাই কৰিব। ইয়াতে মই যদি চাওঁ আছামিজ ছেকশ্যনটোত আজিৰ পৰীক্ষাটোত কিন্তু বহুতে ডিছকুৱালিফাই কৰাৰ চান্সেছ বেছি আছে, মানে 20ৰ ভিতৰত 8 মাৰ্কছ উঠাবৰ কাৰণেও বহুতৰ ইয়াতে প্ৰব্লেম হ'ব ছেকশ্যনটোত, কাৰণ বহুত বেছি টান কুৱেশ্যনছ তেওঁলোকে দিছে। বহুতবিলাক ৱৰ্ডটো ধৰিবই নোৱাৰি। আৰু কুৱেশ্যন পেপাৰখনৰ যদি আমি চাওঁ তেনেহ'লে কোৱালিটিটো বহুত ইমান ভাল নহয়। যোনবিলাক অসমীয়া শব্দ সেইবিলাক ভালকৈ উঠাই নাই, একদম সৰু বহুত দিগদাৰ হয়, বহুত ষ্ট্ৰেছ দিব
লাগে চকুত, তেতিয়া গৈ পেলাই ভালকৈ ধৰা পৰে। আপোনালোকৰ মতামতটো জনাব কেনেকুৱা, কিন্তু আছামিজ কোৱালিফাইং ছেকশ্যনটো যথেষ্ট টান আহিছে। এতিয়া কেইজনমানৰ কাৰণে ইজি হ'ব পাৰে, কিন্তু মেক্সিমামৰ কাৰণে, মেজৰিটিৰ কাৰণে এইটো বস্তু টান হৈছে ডিফিকাল্টি লেভেলটো। চ' সেইটো কাৰণে এইটো টাফ বা ডিফিকাল্ট লেভেলত আছামিজ কোৱালিফাইং ছেকশ্যনটো ৰাখিছোঁ। বাকী আপোনালোকে নিজৰ মতামতখিনি দিয়ক। আপোনালোকে কমেণ্টত আপোনালোকে জনাওক যে জেনেৰেল নলেজ, কম্পিউটাৰ নলেজ, ৰিজনিং এপ্টিটিউড, জেনেৰেল ইংলিছ, আছামিজ এই গোটেইকেইটা ছেকশ্যন আপোনালোকে ইজি, মডাৰেট আৰু ডিফিকাল্টৰ ভিতৰত কোনটো কাক মডাৰেট ক'ব, কাক ইজি ক'ব, কোনটো ডিফিকাল্ট ক'ব, সেইখিনি আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাওক। তেতিয়া মই আৰু এটা ভাল আইডিয়া পাম যে আপোনালোকৰ এক্সামছ কেনেকুৱা হৈছে বা কোনে কেনেকুৱা ধৰণৰকৈ ভাবে কুৱেশ্যন পেপাৰখন আজি কেনেকুৱা আহিছিলে। ঠিক আছে। চ' অভাৰঅল যদি আমি কুৱেশ্যন পেপাৰখনৰ কথা কওঁ, তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন মডাৰেট টু ডিফিকাল্ট বুলি ক'ব পাৰিম। মডাৰেট টু ডিফিকাল্ট কুৱেশ্যন পেপাৰ্ছ আজি আহিছিলে। ঠিক আছে, আজিৰ কুৱেশ্যন পেপাৰখন মডাৰেট টু ডিফিকাল্ট হ'ব যদি আমি গোটেই কুৱেশ্যন পেপাৰখনৰ কথা কওঁ। এতিয়া নেক্সটটো হৈ গ'ল ছেফ স্ক'ৰৰ কথা ক'ম। ঠিক আছে, ইয়াতে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ইয়াতে নেক্সট ষ্টেজৰ কাৰণে চিলেকশ্যন ৰেচিঅ'টো হৈ গ'ল 1:5। চ' এটা পষ্টৰ এগেইনষ্টে 5জনকৈ কেণ্ডিডেটছক ইয়াতে কম্পিউটাৰ স্কিল টেষ্টলৈ মাতা হ'ব। কম্পিউটাৰ স্কিল টেষ্টটো 35 মাৰ্কছৰ হ'ব। চ' ছাপ'জ জেনেৰেল কেটেগৰী ধৰক পোষ্ট কোনোবা এখন ডিষ্ট্ৰিক্টত 10টা আছে, সেই 10টাৰ এগেইনষ্টে 50জনক মাতা হ'ব কম্পিউটাৰ স্কিল টেষ্টলৈ। ঠিক আছে, চ' তেনেকুৱা ধৰণকৈ ৰাখিব। আৰু কাৰোবাৰ যদি ৰিটাৰ্ণ এক্সামত স্ক'ৰ যদি সমান হয়, তেতিয়াহ'লে তেওঁলোকক এজন কেণ্ডিডেটছ বুলি ধৰা হ'ব। ছাপ'জ 100ৰ ভিতৰত, এতিয়া ইয়াতে যোনটো কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰা হ'ব সেইটো 100 মাৰ্কছৰ ভিতৰত হ'ব, 120 মাৰ্কছৰ ভিতৰত নহয়। আছামিজখন কমপ্লিটলি কোৱালিফাইং ছেকশ্যন, তাতে কুৱেশ্যন পেপাৰটো লিখা আছে 20ৰ ভিতৰত 8 মাৰ্কছ পাবলৈ আপোনালোকে সক্ষম হ'ব লাগিব। যদিহে আছামিজত কোৱালিফাইং নকৰে, তেতিয়াহ'লে বাকী কুৱেশ্যন পেপাৰখনত আপোনালোকে 100ৰ ভিতৰত 100 পায়ো লাভ নাই, আপোনালোকে কমপ্লিটলি ইয়াতে অট'মেটিকলি ডিছকুৱালিফাই হৈ যাব। আৰু ঠিক আছে, আৰু ইয়াতে মেইন কুৱেশ্যন পেপাৰখনৰ যোনটো ছেকশ্যন আছিলে 100 মাৰ্কছৰ, তাতো নিগেটিভ মাৰ্কিং আছিলে আৰু আছামিজ ছেকশ্যনটো নিগেটিভ মাৰ্কিং আছিলে। আৰু ইয়াতে যিহেতু আছামিজ ছেকশ্যনটো ডিফিকাল্ট আহিছিলে আৰু লগতে নিগেটিভ মাৰ্কিং আছিলে, চ' সেইটো কাৰণে মোৰ এনেকুৱা লাগিছে এই ছেকশ্যনটোত বহুতৰ কাৰণে কোৱালিফাই কৰাটো টান হৈ পৰিব অসমীয়া ছেকশ্যনটো। এতিয়া আপোনালোকে নিজৰ মতামত দিয়ক, কোনে কেনেকুৱা বুলি ভাবিছে। মই মোৰ ফালৰ পৰা ক'লোঁ আৰু যিমানখিনিয়ে মোক জনাইছে এতিয়ালৈকে তেওঁলোকৰ ফালৰ পৰা এইখিনি কথা ক'লোঁ। বাকী আপোনালোকে নিজৰ মতামত দিয়ক। আৰু লগতে ইয়াতে ছেফ স্ক'ৰ বা কাট অফ মাৰ্কছ ডাইৰেক্টলি ক'ব পৰা নাযায়, কাৰণ ডিষ্ট্ৰিক্ট ৱাইজ সদায় বেলেগ বেলেগ কাট অফ মাৰ্কছ থাকে। কিন্তু মই ইয়াতে আপোনালোকক ছেফ স্ক'ৰ কিছুমান কৈ দিম, যোনবিলাক সকলো ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লিকেবল হ'ব। এটা ছেফ স্ক'ৰ যোনটো কৰিলে মানে আপোনালোকে নিশ্চিন্তভাৱে নেক্সট ষ্টেজলৈ যাব পাৰিব। কিন্তু এনেকুৱা নহয় সেইটো স্ক'ৰ পালে মানে আপোনালোকে ফাইনেল চিলেকশ্যন পাব। ফাইনেল চিলেকশ্যনৰ কাৰণে যোনটো কাট অফ মাৰ্কছ থাকে তাতকৈ এটলিষ্ট 10 মাৰ্কছমান বেছি পালে, ছাপ'জ জেনেৰেলৰ কাৰণে কাট অফ মাৰ্কছ যদি 60 হয়, আপোনালোকে যদি 70 পাই থৈছে, তেতিয়াহ'লে ফাইনেল চিলেকশ্যনৰ কি বুলি কয় ইয়াতে চান্সেছ বাঢ়ি যায়। কিন্তু এইবাৰ যিহেতু নিগেটিভ মাৰ্কিং আছে, অকণমান কাট অফ মাৰ্কছবিলাক অলপ কমিব পাৰে। আৰু কুৱেশ্যন পেপাৰ যথেষ্ট টান আহিছে আগৰবাৰতকৈ। আগতে কুৱেশ্যন পেপাৰ ইমান বেছি টান অহা নাছিলে, এইবাৰ কুৱেশ্যন পেপাৰ কিন্তু যথেষ্ট টান আহিছে। আমি যদি গোটেইকেইটা ছেকশ্যন চাওঁ, অভাৰঅল যদি কুৱেশ্যন পেপাৰখন চাওঁ, মডাৰেট টু ডিফিকাল্ট বুলি ক'ম, ইজি বুলি নকওঁ। আগতে ইজি টু মডাৰেট লেভেলৰ কুৱেশ্যন পেপাৰ আহে গুৱাহাটী হাইকোৰ্টৰ, কিন্তু আজিকালি গুৱাহাটী হাইকোৰ্টৰ এক্সামছবিলাকত মডাৰেট টু টাফ কুৱেশ্যন পেপাৰ আহে, কেতিয়াবাতো টাফ আহি যায় ডাইৰেক্ট। চ' সেইটো কাৰণে মডাৰেট টু টাফ কুৱেশ্যন পেপাৰ এখন আহিছে, মডাৰেট টু ডিফিকাল্ট লেভেলৰ কুৱেশ্যন পেপাৰ এখন আহিছে। চ' সেইটো কাৰণে আমি ছেফ স্ক'ৰ বা কাট অফ মাৰ্কছ জেনেৰেল বা আনৰিজাৰ্ভৰ কাৰণে মই ছেফ বা কাট অফ ছেফ স্ক'ৰ মই ক'ম 60+ মাৰ্কছ। ঠিক আছে, 60ৰ ওপৰত যদি কোনোবাই স্ক'ৰ কৰি থৈছে যিকোনো ডিষ্ট্ৰিক্টৰ কাৰণে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটছৰ ইয়াতে বস্তুটো ৰিভিউ কৰি পেলাই গোটেইখিনি ফিডবেক লোৱাটো পচিবল নহয়, কাৰণ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে কেণ্ডিডেটছৰ পাৰফৰ্মেঞ্চ বেলেগ হ'ব। কি বুলি কয়, পষ্টটো বেলেগ বেলেগ আছিলে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে নাম্বাৰ অফ পষ্ট বেলেগ বেলেগ আছিলে প্ৰত্যেকটো কেটেগৰী। চ' সেইটো কাৰণে সেইটো মতে কাট অফ মাৰ্কছো বেলেগ বেলেগ হ'ব। কিন্তু যদি অভাৰঅল আমি গোটেই চিনেৰিঅ'টো চাওঁ, গোটেইখন ডিষ্ট্ৰিক্ট যদি আমি কম্বাইন কৰি পেলাই এটা ছেফ স্ক'ৰ যদি কওঁ, তেতিয়াহ'লে জেনেৰেল আনৰিজাৰ্ভৰ কাৰণে ছেফ স্ক'ৰ 60+ মাৰ্কছ হ'ব। 60ৰ ওপৰত যদি কোনোবাই জেনেৰেল বা আনৰিজাৰ্ভে স্ক'ৰ কৰি থৈছে, তেতিয়াহ'লে তেওঁলোকে নেক্সট ষ্টেজৰ কাৰণে যাবৰ কাৰণে কোৱালিফাই হৈ যাব। কিন্তু এনেকুৱা নহয় যে ফাইনেল চিলেকশ্যন পাব। কিন্তু এতিয়া ফাইনেল চিলেকশ্যনৰ কাৰণে কাট অফ মাৰ্কছ কিমান হয় চাব লাগিব। এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ হয়। চ' লেটছ চি। এতিয়া লাষ্ট টাইম যোনখন ডিষ্ট্ৰিক্টত কাট অফ মাৰ্কছ কম হৈছিলে, হয়তো এইবাৰ সেইখন ডিষ্ট্ৰিক্টত কাট অফ মাৰ্কছ বেছি হ'ব পাৰে। চ' সেইটো কাৰণে আপোনালোকে ডাইৰেক্টলি তেনেকৈ নিৰ্ধাৰণ কৰিব নোৱাৰে কাট অফ মাৰ্কছ কিমান হ'ব। চ' সেইটো কাৰণে অভাৰঅল আৰু এনেকুৱা ধৰণৰকৈ ছেফ স্ক'ৰ কথা কৈ দিছোঁ, চ' ডেট আপোনালোকে অলপ নিশ্চিন্ত হৈ থাকক। আৰু লগতে গুৱাহাটী হাইকোৰ্টে এতিয়া এনচাৰ কিজ দিয়াটো দৰকাৰ নাই। গুৱাহাটী হাইকোৰ্টে নিজৰ অফিচিয়েল এনচাৰ কিজ কাইলৈ পৰহিলৈ ৰিলিজ কৰিয়ে দিব। উইদিন 2-3 ডেইজৰ ভিতৰত তেওঁলোকে ৰিলিজ কৰি দিয়ে। চ' এনচাৰ কিজ আহিলে মানে আপোনালোকে নিজৰ পেপাৰখন মিলাই চাব আপোনালোকৰ কিমান স্ক'ৰ আহি আছে। ঠিক আছে, OBC MOBC কাৰণে 55+ মাৰ্কছ যদি স্ক'ৰ কৰে, মানে 5 মাৰ্কছৰ ইয়াতে এটা
কি বুলি কয় ডিফাৰেঞ্চ ৰখা হৈছে চ' তেনেকুৱা ধৰণৰ হ'ব লাগে কাৰণ আগৰবাৰৰ যদি আমি কাটৰ মাৰ্কছ চাওঁ চ' 5 মাৰ্কছৰ ইয়াতে ডিফাৰেঞ্চ এটা ৰখা হৈছে SCৰ কাৰণে 50+ মাৰ্কছ থাকিলে মানে আপোনালোকে ছেফ হৈ থাকিব ST প্লেইনছৰ কাৰণে 45 মাৰ্কছ প্লাছ ST হিলছৰ কাৰণে 40+ মাৰ্কছ থাকিলে আপোনালোকে ছেফ হৈ থাকিব আৰু PWBDৰ কাৰণে ডিটাৰমাইন কৰিব নোৱাৰে কাৰণ PWDৰ পোষ্ট থাকে গোটেইবিলাকত মিলাই পেলাই চাগে হাৰ্ডলি 3-4টামান পোষ্ট আছে চ' সেইটো কাৰণে PWDখিনি তাতে আকৌ হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন হয় জেনেৰেলৰ থাকে OBCৰ থাকে SCও থাকে ST প্লেইনছো থাকে ST হিলছো থাকে চ' সেইটো কাৰণে ডিটাৰমাইন কৰিব পৰা নাযায় কোনটো কেটেগৰী কিমান হ'ব পাৰে ঠিক আছে চ' সেইটো কাৰণে PWBDটো নকওঁ কিন্তু এইখিনি এনেকুৱা ধৰণৰ যদি স্ক'ৰ আপোনালোকৰ আহি আছে তেনেহ'লে আপোনালোকৰ এইখিনি আপোনালোকে ছেফ হ'ব লাগে আৰু লগতে আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টতে আপোনালোকে ছেফ হ'ব লাগে এনেকুৱা ধৰণৰ স্ক'ৰ যদি আহি আছে আৰু লগতে ছেকেণ্ড ষ্টেজৰ কাৰণে আপোনালোকে কোৱালিফাই হ'ব আৰু লগতে বহুতে আছামিজ পেপাৰখনত যদি কোৱালিফাই বহুতে হয়তো কোৱালিফাইং কৰিবৰ কাৰণে ডিফিকাল্ট হৈ পৰিছে চ' সেইটো কাৰণে এতিয়া লাগিছে যে ইয়াতে কম্পিটিশ্যন বেছি হ'ব এইবাৰ আৰু লগতে নিগেটিভ মাৰ্কিঙো আছে অসমীয়া ছেকশ্যনটো নিগেটিভ মাৰ্কিং আছিলে জেনেৰেল যোনটো মেইন ছেকশ্যন আছিলে তাতো নিগেটিভ মাৰ্কিং আছিলে চ' সেইটো কাৰণে লাষ্ট টাইম আই থিংক নিগেটিভ মাৰ্কিং নাছিলে কিন্তু এইবাৰ যিহেতু নিগেটিভ মাৰ্কিং আছিলে চ' ইয়াতে এইবাৰ বহুতখিনি ডিফাৰেঞ্চ ইয়াতে আপোনালোকে দেখা পোৱা যাব ঠিক আছে চ' এইখিনি আছিলে মই মোৰ ফালৰ পৰা ইমানেই ক'ব বিচাৰিলোঁ কিন্তু পাছলৈ গৈ পেলাই মই পাৰিলে কাট অফ মাৰ্কছ কেনেকুৱা হ'ব পাৰে মই সেইটোৰ ওপৰত অলপ ভিডিঅ' বনাম কিন্তু তাৰ কাৰণে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত অলপ জনাব লাগিব আপোনালোকৰ পাৰফৰ্মেঞ্চবিলাকৰ ওপৰত চ' সেইটো কাৰণে কমেণ্ট কৰি পেলাই জনাওক এইটো ভিডিঅ'তে কেনেকুৱা ধৰণৰ কিমান আপোনালোকে স্ক'ৰ কৰি থৈছে আৰু যদি আমি টেণ্টেটিভ ৰিজাল্ট ডেটৰ কথা কওঁ তেনেহ'লে ৰিজাল্ট ডেটটো আপোনালোকে এপ্ৰিলত এক্সপেক্ট কৰিব পাৰে এপ্ৰিলৰ হয়তো বিহুৰ আগে পিছে আপোনালোকে এক্সপেক্ট কৰিব পাৰে কাৰণ টোটেল 51,000 কেণ্ডিডেটছ আছিলে চ' 51,000ৰ এটলিষ্ট 45-46,000 আজিৰ পৰীক্ষাটো দিছে আৰু সেই গোটেইখিনিৰ ভিতৰতে আপোনালোকৰ ধৰক কি বুলি কয় গোটেইখিনি বস্তু স্ক্ৰুটনি কৰা মেলা কৰোঁতে হয়তো গুৱাহাটী হাইকোৰ্টৰ 2 মান্থছমান লাগি যাব চ' সেইটো কাৰণে মই টেণ্টেটিভ ৰিজাল্ট ডেটটো এপ্ৰিল ধৰি থৈছোঁ এপ্ৰিলৰ এতিয়া কেতিয়া দিব ক'ব নোৱাৰে বিহুৰ আগতো দিব পাৰে বিহুৰ পিছতো দিব পাৰে কিন্তু এপ্ৰিলটো এটা টেণ্টেটিভ মান্থ বুলি ধৰি লওক এপ্ৰিলত আপোনালোকৰ ৰিজাল্টছ ইয়াতে ডিক্লেয়াৰ কৰিব পাৰে বাকী আপোনালোকে নিজৰ কমেণ্ট ছেকশ্যনত জনাওক কাৰ কেনেকুৱা ধৰণৰ কেনেকুৱা স্ক'ৰ আহিছে কি কথা সেইখিনি বস্তু আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাওক এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত ঠিক আছে আৰু বাকী যদি আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনে মই ক'লোঁ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কৰ্চেছ এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350ত IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কৰ্চেছ এভেইলেবল আছে 300 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ জেইল ৱাৰ্ডেন কনষ্টেবল ড্ৰাইভাৰ ফায়াৰমেন গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কৰ্চ এভেইলেবল আছে 400ত এইটো কৰ্চ ল'লে মানে আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে বহুতখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো ইয়াতে ইনক্লুডেড আছে উইথ এনচাৰ কিছ চ' ইয়াতে DHS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ ADRE আছাম পুলিচ গোটেইবিলাক বস্তু ইয়াতে কভাৰ হৈ যাব ঠিক আছে আৰু লগতে APSC CDPৰ এইবাৰ পোষ্ট ওলাব তো তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আগতে এনেই 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ এভেইলেবল আছিলে উইথ এনচাৰ কিছ কিন্তু এতিয়া 23খনৰ জেগাত 29খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কিছ চ' সেইটো কাৰণে 75ৰ জেগাত 100 ৰুপিজ হৈ গ'ল চ' ইয়াতে আপোনালোকে APSC CCৰো জেনেৰেল ষ্টাডিজ 1 to 2022-23-24 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে তো টোটেল 6খন নতুন পেপাৰ্ছ ইয়াতে ইনক্লুডেড আছে ইয়াতে এইটো নম্বৰত হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলাবিলাক এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে বিগিনিং প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বা বিগিনিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম আৰু লগতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কৰ্চ লাগে কৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ'
ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনি কৰাৰ আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি, সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। বাকী মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব। চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।